নমস্কাৰ আজি বতৰটো বহুত ফৰকাল। এতিয়া গৈ আছোঁ মই বৰ্তমান বাৰেগাঁৱলৈ মাল পেলাবলৈ গৈ আছোঁ। চাওক, আৰু আজি অলপমান দীঘলীয়াকৈ ভিডিঅ' এটা বনাওঁ বুলি ভাবিছোঁ। বহুত দিন যিহেতু বনোৱা নাই দীঘলীয়া ভিডিঅ', এনেই ৰিলচবিলাক বনাই থাকোঁ। আৰু আপোনালোকে মোৰ যদি ইউটিউব চেনেলটো চাই থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব কিন্তু দেই। পানী হৈ গ'ল দেখোন, ভুচি দিবলৈ আহিছিলোঁ এফালে। চাওক, পানী কিন্তু তামাম হৈ গ'ল দেই। দিবলৈ আহিলোঁ হয়, কিন্তু ফোন ৰিচিভ কৰা নাই, ৰখি আছোঁ। আৰু লাগে না নালাগে, লাগে বুলি ৰাতিপুৱাতে ফোন কৰিলে লৈ আহক সোনকালে। এতিয়া আহিলোঁ, ফোন কৰি আছোঁ, ফোন ৰিচিভ কৰা নাই। বহুত জ্বালা দেই এইবিলাক, আহি পেলাই এনেকৈ ৰখি থাকিবলৈ পালে। হ'লেও আপত্তি নাই বাৰু, অলপমান বাটতে ৰখি আছোঁ, মানুহ ঘৰ পোৱাগৈ নাই। ফোনটো কৰি লৈছোঁ আগতে, যদি লয় দিমগৈ, নহ'লে বেলেগ এজেগাত আকৌ ফোন কৰি আছে, সিহঁতৰ ঘৰত দি দিবগৈ লাগিব। সেইদিনাখন ৰূপম ভাগৰ মানে টায়াৰ এটা পামচাৰ হৈছিলে, তো মোৰ টায়াৰটো ল'লে, দেচোন তোৰ টায়াৰটো বুলি কিনে মই দিলোঁ, আৰু সি এইটো অৱস্থা কৰি দিলে মোক। টেমা বেয়া হৈ গ'ল এতিয়া। তই যদি ভিডিঅ'টো চাই আছ মোক সোনকালে মোক বনাই দিবি আৰু এটা, জানই আৰু। এইফালে চাওক, খুব ধুনীয়াকৈ বতাহ এজাক দি আছে। আৰু এইফালে আমাৰ গৌৰী ধুনীয়াকৈ নামটো গুচাই দিলোঁ। নামটো মই ভাবিছোঁ আমাৰ মনচেঙৰ নামটো লিখিম নেকি বুলি ভাবি আছোঁ। এইফালে চাওক, অলপ লোড কৰি লৈ আহিছোঁ। এইখিনি এতিয়া পেলামগৈ মই বালিজান জ্ঞানটো। এইটো আমাৰ কানুগাঁও ৰাস্তাটোতে আছোঁ, সেইটো চাওক। আৰু এয়া মাল দি আহি পালোহি। আকৌ একেডোখৰ জেগাতে অলপমান ৰখি লৈছোঁ। ৰখা কাৰণটো হৈ গ'ল কি, মই য'ত ভুচি পেলাবলৈ গৈছিলোঁ তাতে মানে এঘৰ মানুহত মই আজি প্ৰায় 1.5 মাহ মানে হ'ল নেকি, বাকীত পেলাই থৈ আহিছিলোঁ। তাৰমানে প্ৰথম 3-4 মাহমান বহুত ভাল, মানে লেনদেন বহুত ভাল কৰিলে। মালো পেলালোঁ, পইচা লগালগ দিয়ে, কেছ পইচা দিয়ে। তাৰমানে কি হ'ল, পিছৰ এবাৰ মানে বজাৰ বেয়া বুলি কৈছে, মানে ৰিজাল্ট বেয়া বুলি ক'লে। আৰু ৰিজাল্ট বেয়া তো ভাই, মাল অলপমান লাগে, বেছিও নহয় দেই, 30,000 মান টকাৰ মই বাকী দি থৈ আহিছিলোঁ। মানে ব্যৱসায় ক্ষেত্ৰত মানে কি হয়, কেতিয়াবা বাকী দিবও লাগে আৰু কেতিয়াবা নিদিলেও নহয়, মানে নিদিলেও নচলে তাৰমানে। তো সেই গতিকে মই 30,000 টকা এটা বাকী দি থৈ আহিছিলোঁ। মানে ক'লে যে ভাই আজি মালটো দি দে, তো কাইলৈ মানে পইচা দি দিম। কাইলৈ মানে তোক কাইলৈ 12টা বজাত পইচা পে'মেণ্ট কৰি দিম আৰু বুলি ক'লে। তো মই সেনেকুৱাতে কি বুলি কয়, মালটো দি দিলোঁ। তাৰপিছতে পিছদিনাখন ফোন মাৰিছোঁ, আৰু ফোন মৰাৰ পিছত মানে ফোনটো ৰিচিভ নকৰে। কি হ'ল, কিবা বিজুতি লাগিলে নেকি? তাৰপিছতে আকৌ ফোন মাৰিলোঁ, সেইবাৰো ৰিচিভ নকৰে। তাৰপিছত পিছদিনাখন আকৌ তালৈ যাব লগা হ'ল মাল দিবলৈ। তাত মাল দিবলৈ গ'লোঁ, লগ পালোঁ মানুহজনক। তো ক'লোঁ বোলো ককাইদেউ পইচাটো দিয়া নাই। এই ভাই বোলে, মোৰ তই টেনশ্যন নল'বি কেলা, বোলে ভাই মোৰ মানে কাঠৰ পে'মেণ্টটো হোৱা নাই বুলি কৈছে। কিবা কাঠৰ কাম কৰে নেকি, মই ইমান বৰ বিশেষ নাজানো। পে'মেণ্টটো নহ'ল নহয় কাঠৰ, তোক মই কাইলৈ একদম তই 12 ঘণ্টা সময় ৰখি দিয়া বুলি কৈছে। 12 ঘণ্টা নহয়, 24 ঘণ্টা সময় তই ৰখি দিয়া বুলি কৈছে। তোক মই পে'মেণ্টটো কাইলৈ যেনেকৈ হ'লেও দিম বুলি কৈছে। দিয়াৰ পিছতো তাৰমানে এনেকুৱা এটা গতি। প্ৰথমতে কওঁতেতো একদম মানে নকবি আৰু, এই বোলে ভাই কেলা টেনশ্যন নল'বি, মই দিম বে ভাই, কাইলৈৰ ভিতৰত দি আছোঁ। আকৌ লগ পাওঁতে ক'লে তই 24 ঘণ্টা সময় যেন তেন ৰখি দে ভাই, তোক মই পে'মেণ্টটো কৰি দিম। নাই এতিয়া মানে ধাৰটো লৈ পেলাই যদি আপুনি ধাৰটো দিব নোৱাৰে, আপুনি কিহৰ মানুহ? ধাৰ ল'বই নালাগে সেনেকৈ হ'লে। আৰু ময়ো মানে পইচাটো ধাৰ দিলোঁ, তো দিম বুলি কোৱা বস্তু দি দিব লাগে। নিজকে লাজ লাগে, মানে ভিখাৰী নিচিনাই খুজি থাকিব লাগে, দে না কৰি পেলাই। সেইটো কি মানে? সেই কথাটো বেয়া কথা একচুৱেলি। মানে বস্তুটো ধাৰ ল'লে দিব লাগে। এতিয়া ময়ো যদি কাৰোবাৰ পৰা ধাৰ লওঁ, মই সময়মতে দি দিওঁ। ময়ো এতিয়া ধাৰ লোৱা মানুহ আছে, ধাৰ লওঁ সময়মতে দি দিওঁ। তো তেনেকুৱা হ'ব লাগে, আমিও চলিব লাগে। তয়ো চল ভালকৈ। তই আকৌ পইচাটো পাই লৈ, বস্তুটো পাই লৈ মুহে ধৰিলে কেনেকৈ হ'ব?